তেখেতৰ ছবিবিলাকৰ আমি হয়তো মোৰ দৰে এগৰাকী মানুহ যে মই এই জগতখনৰ সতে মই খুব বেছি মই জ্ঞাত নহয়, পৰিচিত নহয়, মোৰ জ্ঞানৰ অভাৱ, গতিকে মই মন্তব্য কৰাটো উচিত নহ'ব। কিন্তু মই ভাবোঁ যে তেখেতৰ কৰ্মৰাজি, তেখেতৰ যি কৰ্মৰ নিদৰ্শন সৰু হ'লেও ইয়াত আছে, আৰু তেখেতৰ যিখন নিজৰ কিতাপ আছে সেইখন মোৰ হাতত আছে, মই এখন চাওঁ মাজে মাজে, মই আচৰিত হওঁ। ভালকৈ অনুষ্ঠানটি পতাৰ এটা মন আছিলে যদিও তেখেতৰ আজি প্ৰায় এসপ্তাহমানৰ পৰা তেখেতৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পৰা নাই। তেখেতে অসুস্থ হৈছে গতিকে তেখেতক যিহেতু আমি প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা নাই, গতিকে তেখেতৰ শাৰীৰিক অৱস্থা কি আমি একেবাৰে জানিব পৰা নাই। ঘৰৰ পৰা গম পাইছোঁ তেখেতে অলপ অসুস্থ, গতিকে আমি খুব কম সময়ৰ কম সংখ্যক মানুহৰে এটা আনুষ্ঠানিকভাৱে, এনেও মই কিতাপখন আহি পেলাইও দিব পাৰিলোহেঁতেন, কিন্তু আমি লগে ভাগে দিয়া আৰু নিজে দিয়া বহুত পাৰ্থক্য আছে। আপোনালোকেও যিহেতু আপোনালোক সকলোৰে আদৰৰ শিল্পী তেখেত নলিনী বৰুৱা, অকল তেজপুৰৰ বুলিয়েই নহয়, মইতো ভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ আগত সকলোৱে জানে তেওঁ এইটো বাটকটীয়া শিল্পী। গতিকে এখেতৰ দৰে এজন শিল্পীৰ এখন জীৱনী লিখি পেলাই ময়ো আচলতে খুবেই আনন্দিত হৈছোঁ। আৰু এইটো কৈছে বিভিন্নজন বক্তাই যে ইয়াৰ আগতে মই জীৱনী গ্ৰন্থ মোৰ কেইবাখনো ওলাইছে, কিন্তু এইখন জীৱনী গ্ৰন্থ লিখাৰ আনন্দটো সম্পূৰ্ণ বেলেগ। আৰু তেখেতক আৰু ইয়াতো এটা ক্ষুদ্ৰ প্ৰচেষ্টা, কিন্তু মই ভাবোঁ সকলো প্ৰচেষ্টাই যদি তাত আন্তৰিকতা থাকে, সেইটোৱে হয়তো এটা বাট এটা দেখুৱাব পাৰে মানুহক, বোলে এনেকুৱা ধৰণৰ কাম হ'ব লাগে আচলতে। সেইটোৱে মই ভাবোঁ এইটো কামৰ পৰাও হয়তো আৰু ডাঙৰ কাম কোনোবাই কৰিব, সেইটো মই আশা ৰাখিছোঁ কোনোবাই কৰিব পাৰে, বা মোৰো যদি গা ভালে থাকে বা গতিকে আৰু হয়তো মই তেখেতৰ বিষয়ে কিবা এটা কৰিব চেষ্টা কৰিম মই। গতিকে আৰু তেখেতক ক'লোঁ এইখন কিতাপ প্ৰায় যদিও মই তেখেতৰ প্ৰতিটো প্ৰায় তেখেতৰ লগত মই টিহুলৈ গৈছোঁ, গুৱাহাটীৰ বিভিন্ন মানুহৰ ঘৰলৈ গৈছোঁ, বিভিন্ন ঠাইত আমি ইয়াতো মই বহুত দিন আছোঁ কিতাপখনৰ, গতিকে তেখেতৰ পৰা সুধি বহুত কথা মই উলিয়াব চেষ্টা কৰিছোঁ। আৰু তেখেতে ইতিমধ্যে কৈছে তেখেতৰ এখন লিখিতভাৱে মানে ওলোৱা প্ৰথম জীৱনী গ্ৰন্থ, গতিকে এই কথাই মোক নথৈ আনন্দিত কৰিছে। আৰু শিল্পীগৰাকীৰ সুস্থতা কামনা কৰিলোঁ, তেখেত সোনকালে সুস্থ হৈ উঠক।